আজিৰ দিনটোত মই বিহালী সমজিলা আৰু নদুৱাৰ সমজিলাৰ শুভাৰম্ভণি কৰিব পাৰিলোঁ। এই সমষ্টিয়ে সমজিলাই চৰকাৰক ৰাইজৰ মাজলৈকে লৈ যাব আৰু ৰাইজৰ বহুত অসুবিধা দূৰ হ'ব। আজিৰ পৰা ১.৫ বছৰমান আগতে মই চিজুচা বুলি এটা অঞ্চললৈকে গৈছিলোঁ, নদুৱাৰ সমষ্টিৰ, য'ত অৰুণাচলৰ বৰ্ডাৰ, য'ত বৰদিক্ৰাই জলসিঞ্চন প্ৰকল্প আছে। তাতে মোৰ উপলব্ধি হৈছিলে যে তাৰ পৰা আমাৰ তেজপুৰলৈকে প্ৰায় ১.৫ ঘণ্টা হ'ব, কিন্তু আজি ইয়াৰ পৰা এইখিনি নদুৱাৰৰ পৰা কুসুমপুৰৰ পৰা তালৈকে আধা ঘণ্টা হ'ব। মানে মানুহৰ ১ ঘণ্টা ৰাহি হ'ল, সময়ৰো ৰাহি হ'ল আৰু টকা পইচাৰো ৰাহি হ'ল। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা অত্যন্ত গুৰুত্বপূৰ্ণ কাম কৰিছে আৰু ৰাইজে যথেষ্ট আদৰিছে। মই অত্যন্ত সুখী হৈছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰীসভাৰ এজন সদস্য হৈছে। ভাল হ'ব, ভাল হ'ব। কালি আমি আছিলে, আমাৰ সাংসদ ৰঞ্জিত দত্ত আছিলে, বিধায়কসকল আছিলে। আমি ১৭টা পঞ্চায়তৰ বিজেপিৰ অফিচ কালি আমি শুভাৰম্ভণি কৰিছিলোঁ। সকলোতে ৰাইজে আমাক সহায় দিয়া পৰিলক্ষিত হ'ল। মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ আমি ভাল ভোটত সংস্কৃতিক বাৰে বাৰে অপমান কৰে। তেওঁলোকে ভাৰতীয় সংস্কৃতিৰ কথা নিজৰ স্বাৰ্থৰ কাৰণে লোৱাটো ভাল। মই অত্যন্ত সুখী হৈছোঁ, এজন অসমীয়া ব্যক্তি হিচাপে অত্যন্ত সুখী হৈছোঁ। মই যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি মোক ফোন কৰি কৈছিলে কথাটো, তেতিয়াহে মই জানিছিলোঁ যে কি কেটেগৰীত ধ্ৰুপদী ভাষাই স্বীকৃতি লাভ কৰে। যে ভাষাটো ১৫০০ পৰা ২০০০ বছৰ পুৰণা হ'ব লাগিব, ভাষাটোৰ লং হেৰিটেজ থাকিব লাগিব, ষ্ট্ৰং হেৰিটেজ থাকিব লাগিব আৰু হিষ্ট্ৰী থাকিব লাগিব। আৰু ভাষাটো বেলেগৰ পৰা চুৰ কৰা নহয়, অসম বা অনুসৰণ কৰা নহয়, বেলেগৰ পৰা টানি অনা হয়। এইকেইটা কথাই প্ৰমাণ কৰিলে যে অসমীয়া ভাষা পৃথিৱীৰ এটা পুৰণা ভাষা আৰু অসমীয়া ভাষা সদায় পুৰণা হৈ থাকিব, সদায় উজ্জ্বলি থাকিব। বহুতে কয় অসমীয়া ভাষা এদিন নাইকিয়া হ'ব। কালি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই সিদ্ধান্তটোৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰা কামৰ কাৰণে অসমীয়া ভাষাক যাউতি যুগীয়া কৰিলে মই আকৌ অত্যন্ত সুখী হৈছোঁ এজন অসমীয়া ব্যক্তি। চাওক, এটা কথাটো ঠিক যে অসমখনত অসমীয়াৰ ৰাজত্ব থাকিব লাগে, তাৰ কাৰণে প্ৰত্যেক দিনাই কাম কৰিছোঁ, প্ৰত্যেক দিনাই কাম কৰিছোঁ।